এই গুৰু উপদেশখন অকণমান পঢ়ি শুনাও, তাৰপিছত নেক্সট কাৰ্যক্ৰম আছে। শুনা সভা সদ দুৰ্য নৰ দেখা মন্দ, মাধৱক নিন্দা কৰে অধম দুৰ্দণ্ড। ইয়াত বৰ ডাঙৰ কথা এটা আছে সোমাই। ভগৱানক নিন্দা কৰা মানে এটাও বেয়াকৈ কোৱা, বহু বছৰ বহু জন্ম আমাৰ পিছৰ তললৈ গুচি যোৱা হ'ল। এজন ভগৱানেহে খালি সেইটো মানি লয়। ৰামক যদি ভুলতো আপুনি ধেমালিতেও যদি ৰামে ভুল কৰিলে বুলি কয়, ধেমালিতেও আপোনাৰ প্ৰতিশোধ লৈ ল'ব। কিন্তু কোনে ল'ব? হনুমানে। চাই লওক আপুনি। আমাৰ ইয়াত ওলাইছিল নহয়, এটা গ্ৰুপ এটা ওলাইছিলে, খুব হহুৱাই যায় মানুহক। আগৰ 7জন নে 8জন আছিল। তেওঁলোকে ৰাম আৰু সীতাক লৈ পেলাই এখন মানে নাটক কৰিলে। খুব মানে ৰাম সীতাক মানে হনুমানক বহুত হেয় কৰি পেলাই লৈছিলে। মই সেই গ্ৰুপটোৰ নামটো পাহৰি গৈছোঁ। ভাই মামা। মই যেতিয়া প্ৰথম দিনাখন শুনিলোঁ, মানে ইহঁতৰ দিন গ'ল আৰু দেই, বেছি দিন জীয়াই নাথাকে। মই এদিনহে শুনিছিলোঁ অলপ। ৰাম 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 কি কৰিলে ইহঁতি। কিন্তু আপোনাৰ ৰাস্তাত গৈ থাকোঁতে এটাই কিজনকে ধৰি হনুমানক গদাই চেচ কৰি দিলে নহয়। ৰাম বৰ ইমান সহজ সৰল ৰাম, তেওঁ বেকাবেকি একো নাজানে। সেইকাৰণে ৰামৰ বিৰুদ্ধত এটাও বেয়াকৈ নক'ব, ভুলতো নক'ব। গালি যদি দিবলৈ মন আছে, কাজিয়া কৰিবলৈ মন আছে, মানুহৰ লগত মানুহে কাজিয়া নকৰিব। কাকো গালি নিদিব, এজনক গালি দিয়ক। কাক? শ্ৰীকৃষ্ণক। ৰাম আৰু কৃষ্ণৰ এই দুটা বৰ পাৰ্থক্য প্ৰভু। শ্ৰীকৃষ্ণক গালি দিলে একো নাই। শ্ৰীকৃষ্ণহে এজন এনেকুৱা আছে যিজনে প্ৰতিশোধ নলয়। আমি আৰম্ভ কিহেৰে কৰিছিলোঁ? শুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে কৰিলে মোৰ বৈশ্য চিত্ত, ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িলোঁ আমি আপোনে। শুকদেৱটো একদম জংঘলত আছে। য়ম প্ৰব্ৰজন্তম উপেত্য অপেত্য কৃত্যম দ্বৈপায়নে পুত্ৰেতি তন্ময়তে তৰব অভিনেদুষ তম সৰ্বভূত হৃদয়ম মুনিমানতস্মি। জন্ম হৈয়ে নৰলে আৰু লেংটি এডালো নিপিন্ধিলে, গুচি গ'ল। 16 বছৰ ইয়াত আছিলে। ব্যাসে এই শুক নেযাবা 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 নেযাবা, ঘূৰি আহা ঘূৰি আহা বুলি আজোহাব বাৰ বাৰ এনেকৈ এনেকৈ মাতিছে। তেওঁ গৈ নৰ্মদা নদীৰ সিপাৰে বহি গছৰ তলত বহি গ'ল আৰু ধ্যান লাগি গ'ল। ধ্যান লাগোতে এতিয়া কি হ'ল, যেনেকৈ যেনেকৈ ব্যাসে মাতিছে তেনেকৈ তেনেকৈ গছবিলাকে উত্তৰ দিছে। তম সৰ্বভূত হৃদয় মুনিমাতস্মি। সকলো ভূতৰ হৃদয় হৈ গ'ল তেওঁ। সকলো ভিতৰ হৃদয় হৈ যোৱাৰ কাৰণে গছবিলাকৰ ভিতৰতো শুকদেৱৰ আত্মা সোমাই গ'ল। আৰু গছবিলাকে শুকদেৱ হৈ এতিয়া উত্তৰ কি দিছে? এই ব্যাস তুমি যে ইয়ালৈ আহিলে, কেলৈ আহিলা? বোলে মোৰ পুত্ৰ। তুমিনো কোন? বোলে মই ব্যাস। তোমাক মই এইটো প্ৰশ্ন সুধিছোঁ, এই সংসাৰত কিমানবিলাক ব্যাস হৈ গ'ল আৰু কিমানবিলাক পিতা হৈ গ'ল? মই কোনজন পিতাৰ ওচৰলৈ যাওঁ? ইয়াৰ আগতে মই বহুত জন্ম ল'লোঁ,
ইয়াৰ আগতে মই বহুত পিতা হৈ জন্ম লওঁতে কোনজন পুত্ৰৰ ওচৰলৈ যাওঁ? তুমি কাক বিচাৰিছা? ব্যাসে সেইটো কথা গম পাই লাজ পাই ঘূৰি গুচি আহিল। কিন্তু ভাগৱতখনটো লিখি থলে, এইখন প্ৰচাৰ কৰিবৰ কাৰণে উপযুক্ত ব্যক্তি লাগে। সেইকাৰণে কি কৰিলে, নৰ্মদা নদীৰ এইফাৰেদি দক্ষিণ পাৰেদি এখন আশ্ৰম কৰি তাতে শিষ্যবিলাকক পঢ়ুৱাবলৈ ধৰিলে। ভাগৱতৰ কথা কয় আৰু এই সুন্দৰ সুন্দৰ শ্লোকবিলাক শিকায়। আৰু যেতিয়া ভালকৈ শিকিলে তেওঁলোকে ক'লে, তহঁতি এখন নাও তৈয়াৰ কৰ, ডাঙৰ নাও। এই নাওখনত ফুল চুল চব দি থবি, ফুলৰ বাগিচা কৰ তাত। আৰু সেই নাওখন সিপাৰলৈ লৈ গৈ শুকদেৱে য'ত ধ্যানত বহি আছে তাৰ ওচৰে পাজৰে খৰি থাকিবি আৰু এই গীতবিলাক গাই থাকিবি। ভাগৱতৰ শ্লোকবিলাক গাই থাক। কেতিয়াবা শুকদেৱ জাগি যাব। দুটা শ্লোকৰ দ্বাৰা জাগিলে, তাৰে এটা গাই শুনাওঁ। অহো বকিবা স্তনকালকুতম জিঘাংসয়া পায়াপাদ্য সাধ্যম লেভে গতিম ধাত্যু চিতুতয়ন্যো কম্নো দয়ালুম শৰণম ব্ৰজেম। কি কৈছে? এইটো যেতিয়া গালে শুকদেৱৰ একদম নিৰ্গুণত হেৰি হৈ আছিল, লীন হৈ আছিল, তাৰ গা একদম জিকাৰ খাই উঠিলে, তললৈ নামি আহিল। এতিয়া এইটো অৰ্থটো কি? আৰে বাপৰে বাপ, কেনেকুৱা সাংঘাতিক কথা। স্তনত কালকুট বিষ লৈ মাৰিবলৈ, কৃষ্ণক মাৰিবলৈ অহা এজনী নিশাচৰী বালক ঘাটিনী ৰুধিৰ প্ৰাসিনী, সেইগৰাকীকো এগৰাকী উত্তম মাতৃয়ে বা এগৰাকী উত্তম ধাত্ৰীয়ে পাব পৰা মুখ্য পদ দি দিলে। এনেকুৱা দয়ালু আৰু সংসাৰত কমনো দয়ালুম শৰণম ব্ৰজেম। এনেকুৱা দয়ালু কৃষ্ণৰ নিচিনা ভগৱান আৰু ক'ত আছে? মই কাৰ শৰণলৈ যাম কৃষ্ণক এৰি? কৃষ্ণৰ নিচিনা দয়ালু ভগৱান ক'তো নাই। এইটো গোৱাৰ লগে লগে ই একদম আচৰিত হৈ, কি গাইছা কি গাইছা কি গাইছা বুলি ইহঁতি গাই গাই আহি আছে। আৰু কিমান আছে এনেকুৱা? বোলে 18,000 আছে। কোনে লিখিলে? বোলে ব্যাস নামৰ এজনে লিখিয়ে লিখি। ক'ত থাকে তেওঁ? বোলে সিপাৰ তাতে আশ্ৰম আছে, মোক লৈ যাবানে? বোলে লৈ যাম। সিহঁতি কথা কৈ থাকোঁতে কিন্তু পিছু হুঁকি আহি আছে। আৰু ই একেবাৰে মন্ত্ৰমুগ্ধ হৈ পিছে গৈ নাৱত বহি গ'ল, নাৱত উঠি গ'ল, নাও চলাই দিলে সিপাৰে। সিপাৰলৈ যোৱাৰ পিছতে গৈ আৰু এই গান গাই গাই গৈ আছে ভাগৱতৰ শ্লোকবিলাক। শুকনি গদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে, কৰিলে কমোৰ বৈশ্যচিত্ত ভাগৱত গ্ৰন্থ বিপৰীত, পৰম আনন্দে পঢ়িলোঁ আমি আপোন। এই শ্লোক দুটা আনন্দতে গৈ আৰু পালেগৈ। আপুনি ব্যাস নেকি? বোলে হয়। আপুনি ভাগৱত লিখিলে? বোলে ভাগৱত লিখিলোঁ। মোক শিকাই দিবনে? হা, নিশ্চয় দিম, তুমি বহা। এই শিকিলে তাত ব্যাসৰ ওচৰত। মোৰ এতিয়া কোৱাৰ তাৎপৰ্যটো কি থাকিল, যে কাকো গালি নেপাৰিবা, মানুহকো নেপাৰিবা, জীৱ জন্তু। আমি এইটো এটা কৰিছোঁ, আমাৰ কুকুৰকেইটা কোনোধৰণৰ চেই দূৰ হৈ যাব বুলি আমি নকওঁ। এছাৰি এবাৰতে আমাৰ ইয়াত জুমে জুমে কুকুৰ ডাঙৰ হয় আৰু হেৰি হয়। এতিয়ালৈ কোনো মৰা নাই, ময়ো নিজে কোনো দিনাখন ধমকি এটা দিয়া নাই, কাৰণ এইবিলাকো ভগৱান। আৰু শংকৰদেৱে কৈছে, কুকুৰৰ চিগালা গদৰ ভৰো আত্মা ৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কিন্তু ৰাতিপুৱাই শুই উঠি আহি এই কুকুৰ ৰৈ থাকে, সিহঁতক মই প্ৰণাম কৰে, ভগৱান তুমি কুকুৰৰ ৰূপত আহিলা, আছা আমাৰ লগত, আমি ধুনীয়াকৈ শুই থাকোঁ, তোমালোকে ৰাতিটো পহৰা দি থাকা কষ্ট কৰি। তাৰপিছত ৰুটি দিওঁ, তাৰপিছত নমস্কাৰ কৰি ভিতৰলৈ যাওঁ। কোৱাৰ তাৎপৰ্য এইটো, জীৱ জন্তু গাইক কোনোদিনা খাই এৰাৰ পিছত নিদিব, থকাকেইটা গাইলৈ আগতে থৈ দিওঁ, তাৰপিছতহে আপুনি খাওক। কুকুৰকো ঠিক তেনেকুৱাই, এৰেহা বস্তুবোৰ নিদিব, সিহঁতৰ নিজৰ, আমাৰ ফেমিলি মেম্বাৰ সিহঁতি। আমি যেনেকৈ এখন কাঁহীত পাওঁ তেনেকৈ সিহঁতিও কিবা পাব লাগে, আৰু আমাৰ এইটো কৰেই। এইটো কৈছোঁ যে কোনো এজন মানুহক কোনো প্ৰকাৰ দুখ দি, তোমাৰ ভিতৰৰ হৃদয়ত আঘাত দি কথা নক'বা। ভগৱানকতো নক'বাই, ৰামকতো ক'ব লাগিলে আৰু মুস্কিল হ'ব, কিন্তু গালি যদি অলপ পাৰিবলগীয়া আছে তেতিয়াহ'লে কৃষ্ণক পাৰিব পাৰা। 3 দিন যদি একেলেঠাৰিয়ে নন ষ্টপ যদি কৃষ্ণক গালি দিব পাৰে, নন ষ্টপ দিবলৈ, মন ক'লৈকো যাবলৈ দিব নালাগিব। কৃষ্ণতে লগাই কৃষ্ণক গালি দিলে 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 তেতিয়া কি হ'ব? কৃষ্ণ সন্তুষ্ট হৈ আপোনাক কিবা এটা ভাল এটা উপহাৰ দিব। এইটোৱেইটো কাহিনী ইয়াত কৈ আছে। এতিয়া যিটো এতিয়া পঢ়িবলৈ পাব, ইয়াৰ বিষয়ে ইয়াতো কৈছে। এইটো কি কৈছে যে চেদিৰাজৰ পুত্ৰ শিশুপাল ইমান গালি দিয়ে, ইমান গালি দিয়ে, শিশুপালৰ মুখখনো বৰ সাংঘাতিক। কৃষ্ণই কৈছিলে ঠিক আছে, ই যদি গালি দিয়েও 100টা গালিলৈকে মই ক্ষমা কৰিম, তাৰ পিছত যদি দিয়ে তেতিয়াহ'লে তাক আৰু অন্য ধৰণে কৃপা কৰিব লাগিব। কিন্তু এই গালি সদায় আৰম্ভ হয়। শিশুপালে উঠিয়েই গিনতি কৰি কৰি ৰাতিপুৱা 100টা গালি দিয়ে, গিনতি কৰি কৰি দিয়ে। এইবেলি গিনতিৰ ওপৰ হৈ গ'ল, সেইকাৰণে তাক মানে কৰিবলগীয়া হ'ল। ইয়াত এইটোৱে কৈছে, শুনা সভাসদৰ দুৰ্জনৰ দেখা মন্দ। দুৰ্জনবিলাকে ভগৱানক গালি দিয়ে, নানা কথা বেলেগ ধৰণৰ কয়, মাধৱকৰ নিন্দা কৰে, অধম দুৰ্মদ। দুৰ্মদ মানে বুদ্ধিবিলাক বিপৰীতে যোৱা। বুদ্ধি কেইবা প্ৰকাৰৰ আছে। বুদ্ধি, সুবুদ্ধি, কুৰ্বুদ্ধি, দুৰ্বুদ্ধি, বিপৰীত বুদ্ধি। বুদ্ধি সদায় ভগৱানৰ ফালে, বুদ্ধিয়ে লৈ যায় ভগৱানৰ ফালে। গীতাৰ 3য় অধ্যায়ত পাব আপুনি, শেষৰ ফালে ওপৰলৈ লৈ যায়। এইটোৱে বুদ্ধিৰ কাম হ'ব লাগিছিল। কিন্তু ইন্দ্ৰিয়বিলাকে যে কেতিয়াবা টানে, মনে বুদ্ধিক টানে, আৰু বুদ্ধি কেতিয়াবা দুৰ্বল হৈ পেলাই এইফালেও যায় সিফালেও যায়, তেনেকৈ কুবুদ্ধি আৰু দুৰ্বুদ্ধি বুলি কয়। অলপ বেকাকৈ গৈছে আৰু, কিন্তু কেতিয়াবা ইমান টানি নিয়ে যে সি একদম তললৈ সৰি পৰে। ইয়াৰ নাম হ'ল বিপৰীত বুদ্ধি, আৰু এইটো নামেই হৈছে দুৰ্যোধন। সি কোনো কথা ভাল নেমানে, ভাল বস্তু বিপৰীত অৰ্থ কৰি লৈ ল'ব। শিশুপালৰ এনেকুৱা দুৰ্মদ, সি বিপৰীত বুদ্ধি, সদায় তাৰ তললৈহে যায়। চতুৰ্দশ লোকৰাই স্বৰাদে বহৰি, তাংক পুঁজি বাৰক বাৰ দেখি, মৰে বুক পুৰি। বুকু পুৰি মানে কি? জেলাচি। বুকু পৰা মানে কি? অন্যৰ আনন্দ দেখি যি ৰৈ থাকিব নোৱাৰে, তাৰ দুখ হয়, জ্বলিবলৈ ধৰে। ইয়াৰ নাম হ'ল জিলাচি। এই জিলাচিৰ ওপৰত শ্বেক্সপিয়েৰে অথেলো দি মুৰ অফ ভেনিচ এখন ডাঙৰ নাটকেই লিখিলে, বৰ ধুনীয়া। সেইটোলৈ মই নাযাওঁ এতিয়া। কৈছোঁ যে অন্যৰ দুখত তুমি দুখী হোৱা, আৰু অন্যৰ সুখত তুমি সুখী হোৱা। যোগী যদি হ'ব বিচাৰিছা,
ভক্ত যদি হ'ব বিচাৰিছা, জ্ঞানী যদি হ'ব বিচাৰিছা, ঈশ্বৰৰ ওচৰলৈ যাব বিচাৰিছা, তেতিয়াহ'লে কি হ'ব লাগিব? আত্মৌপম্যেন সৰ্বত্ৰ সমম পশ্যতি যো অৰ্জুন সুখম বা যদিবা দুখম সয়োগী ময়ি বৰ্ততে। হে অৰ্জুন, তুমি জ্ঞানী হ'ব বিচাৰিছা, যদি মোক পাব বিচাৰিছা ভক্ত হৈ, তেতিয়াও যোগী হ'ব বিচাৰিছা, তেতিয়াহ'লে কি কৰা? লোকৰ যে কাৰোবাৰ দুখ হোৱা দেখা, কাৰোবাৰ চকুলো দেখিলে তোমাৰো চকুলো ওলাব লাগিব। কোনোবাই যদি হাঁহিছে, তোমাৰ হাঁহি উঠিব লাগিব। কাৰোবাৰ সুখ হৈছে, তোমাৰ আনন্দ হ'ব লাগিব। কাৰোবাৰ দুখ হৈছে, তোমাৰ দুখ হ'ব লাগিব। আত্মৌপম্যেন সৰ্বত্ৰ সমম পশ্যতি যো অৰ্জুন সুখম বা যদিবা দুখম সয়োগী ময়ি বৰ্ততে। এইটো হ'ব লাগিব। এনেই ভক্ত হোৱা ইমান ধেমালি কথা নিচিনাতে ফান। এইটোতো এনেই সাধাৰণ কথা নহয় যে আমি ওপৰত এইফালেও এখন লগাই দিলোঁ বৰ্ড, মই ঈশ্বৰ ভক্ত বুলি, সিফালেও এখন লগাই দিলোঁ, এইটো নহ'ব। 1000 মানুহ গৈ আছে, তাৰ মাজত আমাৰ বৈশ্য ডাঙৰীয়া গৈ আছে, চোলা কাপোৰ একেই পিন্ধিছে। তথাপিও দূৰৰ পৰা এজন মানুহে ধৰি ল'ব লাগিব, বুজি পাব লাগিব যে এই মানুহজন অন্যতকৈ 1000 মানুহতকৈ বেলেগ। by my behavior, by my activities, by my philosophy, I should be different from others. ঘণ্টা বজাই, কিবা কৰি, কপালত ৰেখ লগাই, এই ধৰণে নহয়। ভিতৰৰ পৰা পৰিৱৰ্তনটো ভিতৰৰ পৰা হ'ব লাগিব। মানুহে চিনি পাব লাগিব। 1000, 2000 মহিলা গৈ আছে, ছোৱালী গৈ আছে, তাৰ ভিতৰতে যিজনী ঈশ্বৰ ভক্ত হ'ব ন, তাইক খোজ কাতল বেলেগ হৈ যাব। মানে দূৰৰ পৰাই she will give some ocular proof, চকুৰে আপুনি বুজি পাই যাব। গতিকে এই বস্তুটো হ'ব লাগিব। চতুৰ্দশ লোকৰ ঈশ্বৰৰ দেৱহৰি, কেৱল চতুৰ্দশ লোক নহয়, অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ড। আমিয়ে এখন চতুৰ্দশ আছোঁ। আমি তলৰ ফালৰ পৰা 7 নম্বৰ ওপৰত, আমাৰ পৰা ওপৰত আৰু আছে ভূৰ ভুৱস্বহ মহ, এই গোটেই লোকবিলাক আছে, আৰু 7 কোণ ইফালে আছে। 7খন মহল ওপৰত আৰু 7খন তলত। আমি তলৰ ফালৰ পৰা প্ৰথম। এই গোটেইবিলাকৰে কিন্তু ঈশ্বৰ বা কণ্ট্ৰলাৰ হ'ল ভগৱান শ্ৰীহৰি নিজে। সেইজনক পূজাৰ কাৰণে এই দুষ্টবিলাকৰ পুৰি মৰিবলৈ ধৰে। সি সৰু এখন সাধাৰণ ৰাজ্যৰ ৰজা হ'ল, বা কিবা এটা এখন ঘৰৰ ৰজা হ'ল, দেশ এখনৰ চিফ মিনিষ্টাৰ হ'ল বা প্ৰাইম মিনিষ্টাৰ হ'ল, ইয়াতকেতো একো নাই। আৰু কিমান দিনৰ কাৰণে হ'ল? অলপ দিনৰ কাৰণে। তথাপিও তেওঁক নমস্কাৰ নকৰি পেলাই ভগৱানক নমস্কাৰ কৰিলে তেওঁ বৰ বেয়া পায়। শিকালত কৃপালক নমানে দুৰ্জনে, আবে দৃষ্টে কৃষ্ণকমা নিবেকো নজানে। নেমানে আৰু কৃষ্ণক নেমানে এই দুষ্টই। অন্তকৰ অন্তক আগতে থাকা হৰি, তথাপিতো দুষ্টে নিন্দা দেখাকে নকৰি। অন্তকৰ অন্তক মানে কি? অন্তক মানে মৃত্যু। মৃত্যুৰো মৃত্যু মানে কি? ভগৱানে আপোনাক অমৰত্ব প্ৰদান কৰিব। ভগৱানক পাই যোৱাৰ লগে লগে আপুনি অমৰ হৈ গ'ল। আৰু আমি এটা যাত্ৰাতহে আছোঁ। এই পৃথিৱীলৈ অলপ দিনৰ কাৰণে কেৱল ভুমুকি এটা মাৰিবলৈ আহিছোঁ। জন্ম মোৰ এভুমুকি, জীৱন মোৰ কৰ্তব্য পালন,
মৃত্যুৰ এটি মাত্ৰ নমস্কাৰ। মোৰ এই ফুৰুহুৱামী আনন্দ কিতাপখনৰ লাষ্টত পঢ়িব, লাষ্টৰ যিটো আনন্দ মীমাংসা। জন্ম আমাৰ এভুমুকি, এই ইয়ালৈ আমি অকণমান এটা ভুমুকি মাৰিবলৈ আহিছোঁ। কেলৈ? ঈশ্বৰনো এইখন লীলা সৃষ্টিখন কেনেকুৱা এইখন চাবলৈ। আমি তাৰপিছত যামেই, কিন্তু আমি ক'ৰ পৰা ক'লৈ আহিছোঁ? অনন্তৰ পৰা অনন্তলৈ আমাৰ এটা যাত্ৰা এইটো। আমি অমৃত পথৰ যাত্ৰী, আমি প্ৰতিজনেই। উই আৰ নট মৰ্টেল এনিমেলছ, উই আৰ ইমৰ্টেল ছামথিং। আমি সৰু এটা মৰণশীল বস্তু নহয়, আমি আপুনি মই গোটেই। আমি অমৰত্বৰ গৰাকী, আমাৰ মৃত্যু নাই, এই শৰীৰটো বদলি হ'ব। আৰু এইটো কথাকে ভাগৱতৰ শেষৰ ফালে গৈ শুকদেৱে জনাবগৈ, কোনো নমৰে, পৰিৱৰ্তন এটা আহিব, কিন্তু আমি আকৌ অমৃত মানে অনন্ত পথত আমি গৈ থাকিম। এই এনেকুৱা অমৰত্ব, যি অমৰত্ব প্ৰদান কৰে আমাক, তেনেকুৱাজনক আমি কিয় এনেকুৱা কৰিছোঁ? দুষ্টই কিয় নিন্দা কৰিব লাগে? কৰিবতো নালাগে। দেৱতীৰ্থ আৱে আশী মহাবলী ভৈল ঘোৰ কলি, দেৱতীৰ্থ কৰ্মপন্থ লুকায় সমূলি। মায়া, মায়া মানে কি? মায়াৰ দুটা স্বৰূপ, এটা হ'ল আৱৰণ আৰু এটা হ'ল বিক্ষেপ। আৱৰণ মানে কি? সঁচাটো লুকুৱাই ৰাখে। বিক্ষেপ মানে কি? যিটো নাই সেইটোকে সঁচা কৰি দেখুৱায়। ইলেক্ট্ৰিকৰ আপুনি এই তাঁৰডাল যে আছে, ইলেক্ট্ৰিকটো আপুনি তাত নেদেখে, লুকুৱাই ৰাখিছে। বিক্ষেপ এটা আপুনি দেখাব, কিছুমান ফটো চটো এইবিলাক চিনেমাত দেখা পায়, চব বিক্ষেপ। সেইটো নাই আচলতে, তাত থকাৰ নিচিনাকৈ আপোনাক দেখুৱাইছে। কৃষ্ণ গৈল বৈকুণ্ঠক বৈষ্ণৱ ভৈল আল্প, তমগুণে বঢ়াৱৈ দুষ্টৰ বল দৰ্প। কৃষ্ণটো গুচি গ'ল, এতিয়া নাই। আৰু আচল ভকতো অলপহে আছেগৈ। এইকাৰণে এই দৰ্পটো দেখুৱাই থাকে ঘোৰ কলিকালত। তমোগুণে বঢ়াৱৈ দুষ্ট। আমাক এতিয়া চক, আপোনালোকে বহুতে পুতলা নাচ দেখিছে চাগে। পুতলাটো এনেই নাচি থাকেনে? ভিতৰত এজন থাকি, ওপৰত এজন থাকি লুকাই তেওঁ এই তিনিটা আঙুলিৰে খেলা কৰি থাকে। সূতাকেইডাল আপুনি দেখা নাপায়, কাৰণ ক'লা দি দিয়েতো, ক'লা সূতাই দিয়ে, তেতিয়া দেখা নাপায় আপুনি। ভাবে পুতলাই নাচিছে, পুতলাই কথা কৈছে, নাই কোৱা। আমাৰ প্ৰত্যেকজনকে এই তিনি গুণে তিনিডাল ৰছীয়ে নচাই আছে। আৰু সৎ, ৰজ আৰু তম তিনি গুণ, এইটো আমাক নচাই আছে। চৈধ্য অধ্যায়ত গীতাৰ গোটেই কথাখিনি দিছে, মই তালৈ নাযাওঁ, কিন্তু কৈছে তম মানে অত্যন্ত ভয়ংকৰ অজ্ঞানতা, আলাস, নিদ্ৰা, ভয়, প্ৰমাদ, এইকেইটা তামগুণৰ নিয়ম স্বভাৱ। ৰজগুণ, তাহাঁতি কি কৰে? কৰ্ম আৰম্ভ, অশান্ততা, লোভ, লোভত পৰি পেলাই কৰ্মই কৰি থাকে, ৰৈয়ে নাথাকে, শুবলৈও সময় নাই। কৰ্ম কৰে, কৰ্ম যোগ নকৰে, মহামস্কিৰ এইটোৱেই। এনেকুৱা এটা হৈ গ'ল, বৈষ্ণৱ নাইকিয়া হৈ গ'ল। হাতকি কৃষ্ণক দুষ্ট গণে মানিবেক, কৃষ্ণৰ উৎসৱ হৰি কথা শুনিবেক। কৃষ্ণ নামত উৎসৱ কৰিব লাগে, ভাওনাও কৰিব লাগে, সবাহো কৰিব লাগে। তাৰপিছত আমাৰ এই যে ফাগুণমহীয়া হয়,
ফল্গু উৎসৱ এইটোও কৰিব লাগে, ঈশ্বৰৰ নামত কৰিব লাগে, আনন্দ কৰিব লাগে এইবিলাকত। কিন্তু এইবিলাক কৰিবলৈ মন নাই, সময় নাই তেওঁলোকৰ। ভকতক দেখি কৰিবেক সৎকাৰ, হেনয় কি আশ্ৰয় ভাগ্য কলিৰ প্ৰজাৰ। ভকতক আহিলেই তেওঁৰ সেৱা কৰিব লাগে, খুব ভকতৰ সেৱা কৰিব লাগে। কিন্তু এতিয়া কলিৰ মানুহে এইবিলাক নকৰাই হ'ল বুলি কৈছে। তথাপিতো আমাৰ ভাৰতবৰ্ষত আছে কিছু ভকতক সেৱা কৰা। মই সেৱাৰ ক্ষেত্ৰত, অতিথি সেৱাৰ ক্ষেত্ৰত আটাইতকৈ কম দেখিছোঁ অসম। এনেই যদি কৈ থাকে আমি অসমৰ মানুহে অতিথি সেৱা কৰোঁ, একেবাৰে নকৰে। চিনাকি মানুহকেইজনৰ কৰে অলপ, মই নিজে পাইছোঁ সেইকাৰণে কৈছোঁ। মহাৰাষ্ট্ৰত বিনোবাজীৰ সৰু ভায়েক শিৱাজী, তেওঁ ঢুলীয়াত আছিল, ঘৰ এটা সাজি থৈছে আৰু তাতে 3জন তেওঁৰ শিষ্য আৰু তেওঁ থাকে। আৰু তেওঁক লগ কৰিবলৈ মানুহ যায় জ্ঞানৰ কথা শুনিবলৈ। এই 40 বছৰত 40 বছৰ ধৰি এঘৰ মানুহে তেওঁক কিন্তু খুৱাই থাকিলে। তেওঁৰ 3জন শিষ্য আৰু আলহীৰ কথা কয় যে কিমান আলহী আহিছে, সেইটো ক'লে সেই আলহী হিচাপত চব বস্তু বনাই বনাই তেওঁ ঘৰলৈ যাব নালাগে। নিজৰ ঘৰৰ পৰা মানুহ আহি 40 বছৰ উইদাউট এনি ব্ৰেক, কোনো ক্ষতি নোহোৱাকৈয়ে শিৱাজী মহাৰাজৰ আশ্ৰমখন চলাই থাকিলে। আমাৰ মানুহে কৰিব নেকি? এদিন গ'লে ঠিক আছে খোৱালে, দ্বিতীয় দিনাখন গ'লে অলপ খোৱালে, তৃতীয় দিনা তাৰপিছত যদি গাড়ী কিমান আহি থাকে। ভকত সেৱাটো ইয়াত কেৱল এই জলপান খুওৱা আমুক তামুক এদিন এইটো কৰে। আদাৰৱাইজ এনেকৈ। আৰু স্বামীজী গাঁৱত এজন সাধু আছে, গাঁৱৰ মানুহে ভাগ পাতি লৈছে, সৰু পৰা তাতে আছে ঠাইতেই, সন্মুখতে এটা ডাঙৰ কুঁৱা আছে, কুঁৱাৰ পাৰতে তেওঁ থাকে। কাৰ ঘৰত খুজিবলৈ নাযায়, কিন্তু গাঁৱৰ মানুহে পাল পাতি লৈছে প্ৰতিদিনাখনেই। এতিয়া তেওঁ 80 বছৰ, মোতকৈ অলপ বেছি বয়সৰ হ'ব। 91 বছৰ এখন গাঁৱে সেই মানুহজনক ধুনীয়াকৈ খুৱাই বুৱাই ৰাখিছে নহয়। আমাৰ ইয়াত কৰিবনে কোনোবাই? আই হেভ নট চিন। নিজৰ সখা সম্বন্ধী যদি কোনোবা হয় তেতিয়া কৰিব, কিন্তু কোনো সম্বন্ধ নোহোৱা এজন মানুহক 91 বছৰ একে লেঠাৰিয়ে সদায় ৰেগুলাৰ এখন এখন ঘৰে পাল পাতি পাতি খুওৱাটো মই নিজে দেখিছোঁ কাৰণে কৈছোঁ। এইটো তাত মই বহুতবাৰ গৈছোঁ, তেতিয়া সেইজনক লগ কৰিবলৈ যাওঁ আমি। গতিকে এইবিলাকতো আছে, জেগাই জেগাই আছে। বৃন্দাবনত আপুনি যাওকচোন, কোনো মানুহ ভোকত নাথাকে, খুৱাবই। আৰু এই যে ত্ৰিবেণী সংগমত যে হেৰি হয়, ডাঙৰ মেলাখন লাগে, কুম্ভ মেলাত মিনিমাম 10 কোটি মানুহ যায়তো। এই 10 কোটি মানুহৰ কিছুমানেহে নিজে খায়, বাকী প্ৰায় গোটেইবিলাকতো মানুহেই খুৱায়। 10 কোটি বা 5 কোটি বাদ দিলোঁ, 5 কোটি মানুহকতো খুৱায়। আমাৰ কিবা এখন সন্মিলন পাতিলে অলপ দিনে 2 দিন বা 3 দিন খুৱাব লাগে, ভাত নিসিজে, কিন্তু দাইল নিসিজে, চব্জি নিসিজে। মই নিজে পাই গৈছোঁ এইটো কথাটো। মানুহ আহিছে জনতে খুৱাই দিয়ে। আৰু আটাইতকৈ ডাঙৰ, আপোনালোক যাব লাগে সকলো অমৃতসৰলৈ, স্বৰ্ণ মন্দিৰলৈ। মই নিজে বহু মানুহ লৈ লৈ যাওঁ মাজে মাজে। স্বৰ্ণ মন্দিৰত দিনে 4 লাখ 5 লাখ মানুহৰ পৰা 10 লাখলৈকে মানুহে খায়। কিন্তু আৰু এতিয়া কিমান বছৰ চলি আছে? 500 বছৰৰ পৰা এদিনো ব্ৰেক নোহোৱাকৈ চলি আছে।
এই পঞ্জাবী মানুহবিলাক, গুৰুমুখী মানুহবিলাক কিমান সেৱক, কিমান মানুহৰ সেৱা কৰে চাবলগীয়া। শিকিবলৈকে যাব লাগে এইবোৰ কথা। আৰু আমি আমাৰ অহংকাৰটো দূৰ কৰিবৰ কাৰণে অসমীয়াই বৰ অতিথি শুশ্ৰূষা পৰায়ণ বুলি কয়। নট কাৰেক্ট। 2-4জন ক'ৰবাত আছে, কিন্তু নহয়। ইয়াত এতিয়া এই সাধু সন্তবিলাক আহিলে ক'ত আৰু হৰি কথা ক'ত শুনে, ভকতক সৎকাৰ কৰি মই নাই কোৱা এইবোৰ কথা, চব শংকৰদেৱৰ কথা কৈছোঁ, তেওঁ নিজে লিখা কথাকেইটা কৈছোঁ। হেন কি আশ্ৰয় ভাগ্য ভকতক দেখি কৰিবেক সৎকাৰ, হেন কি আশ্ৰয় ভাগ্য কলিৰ প্ৰজাৰ, এই জানি কৃষ্ণ কথা শুনা নৰ নাৰী, নিন্দুক দুৰ্জনে তাক বাধিবে নপাৰি। আপুনি ঈশ্বৰৰ ফালে গ'লে আৰু আপোনাক গালি দিয়া মানুহ, অপমান কৰা মানুহ বহুত ওলাব, তাহাঁতক বাধা দি ৰাখিব নোৱাৰে আপুনি। বৈষ্ণৱ নিন্দক সূচক গ্ৰাম্য বিষ্ঠালো তা শুকৰক, বিধাতায়ে দুই কোচ জিলা হাদয়াতৰে, সূচক সকলে নিৰন্তৰে সাধুসকলক শুদ্ধ কৰে, যেহেন শুকৰে গ্ৰাম্যক শোধন কৰে। বিধাতাই দুটা বস্তু বৰ দয়াৰে নিৰ্মাণ কৰিলে। এটা হ'ল এই নিন্দক মানুহবিলাক, আৰু এবিধ হ'ল গাহৰিবিলাকক। নিন্দক মানুহবিলাকে জ্ঞানী মানুহবিলাকৰ, ভকত মানুহবিলাকৰ নিন্দা কৰি তেওঁলোকৰ সেই দোষবিলাক খাই পেলায়। অন্যৰ গুণ দেখা দোষ নধৰিবা, যদি কৰা অন্যৰ দোষকে কীৰ্তন, তেন্তে আত্মা হৈ মলিয়ন, তোমাৰ তেখেত ঠাই ল'ব জানিবা নিশ্চয়। অন্যৰ যদি কাৰোবাৰ দোষ দেখিছে, ডোণ্ট টেল টু এনিবডি। মন আছে তেওঁক বেলেগে লৈ গৈ মনে মনে মৰম চেনেহে কওক যে মই এনেকুৱা এটা দেখিলোঁ তোমাৰ, তুমি কি ভাবা? মানুহৰ আগত কৈ নুফুৰিবা। যদি কৰা অন্যৰ দোষকে কীৰ্তন, যদি দোষ কীৰ্তনটো কৰি থকা দোষকে, তেন্তে আত্মা হৈ মলিয়ন, তুমি সি যিটো পাপ কৰিছে সেইটো কেইদিনমানতে তোমালৈ গুচি আহিব, সি মুক্ত হৈ গ'ল। ডোণ্ট ডু দিছ। আৰু বাইবেলত কি বুলি আছে? হাইড ওৱান মেনছ চিন, গড উইল ফৰগিভ টু অফ ইয়ৰ্ছ। এজন মানুহে যে পাপ কৰিছে তুমি দেখিছা, সেইটো লুকুৱাই দিয়া, যে ভগৱানে তোমাৰ দুটা পাপ ক্ষমা কৰিব। হাইড ওৱান মেনছ চিন, গড উইল ফৰগিভ টু অফ ইয়ৰ্ছ। ইয়াত এইটোৱেই কথা কৈ গৈছে। কালৰূপী ঈশ্বৰে বৰশান্ত দিয়ালাই, অল্পতে দেখিবা কৃষ্ণে কৰিব অন্ত চাই। শ্ৰীকৃষ্ণই এনেকৈ বজ্ৰপাত বা হেৰিপাত মাৰি নিদিয়ে। যাক বেয়া কৰিবলগীয়া আছে তাৰ জিভাখন বেয়া কৰে প্ৰথম। জিভাৰ আগত বহুৱাই, সৰস্বতীক বহুৱাই বেয়া কথাবিলাক ক'বলৈ শিকায়, নিজৰ স্বভাৱটো বেয়া কৰায়। মানে লিখা আছে নহয় বিপৰীত বুদ্ধি বুলি, যেতিয়া হেৰি হ'ব তেতিয়া বিপৰীত বুদ্ধি হৈ যায়, ধ্বংস হ'বলৈ থাকে। তাৰ বিপৰীত বুদ্ধি কৰিলে তাৰ জিভাত আহি সৰস্বতীক বহুৱাই, মায়াক বহুৱাই তাৰ পৰা বেয়া কথাবিলাক উলিয়াই দিয়ে, আৰু শত্ৰুতা আহি গ'ল। আৰু তাৰপিছত শ্ৰীকৃষ্ণই তাক তাৰ নিজৰ কৰ্মৰ দ্বাৰাই চাই কৰি পেলায়। চাই এচিজ এমুঠি চাই হৈ যাব।
যতেক দুৰ্জন আছিল এক পৃথিৱীত সবাকো মাধৱে কৰিল অন্ত চূৰ্ণাকৃত। এটা ডাঙৰ কথা, আপোনালোকক কলি যুগত কিন্তু মাৰি নিনিয়ে ভগৱানে। কাক মাৰিব? সবাকো মাৰিব বৌদ্ধ গণ যত আছে, কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে। বৌদ্ধ মানে বৌদ্ধ ধৰ্মৰ লোকসকল নহয়, ডোণ্ট মিছ ইণ্টাৰপ্ৰেট ইন ডেট ৱে। বৌদ্ধ ধৰ্মতো বহুত মহান মহান লোক আছে, বঢ়িয়া কথা বুদ্ধদেৱে কৈছে, এই নহয়। বুদ্ধিবাদী যিসকল লোক, ইণ্টেলেকচুৱেল, চ' কল্ড intellectuals who does not believe in the existence of God, ভগৱানৰ অস্তিত্বত বিশ্বাস নকৰা কেৱল তাৰ্কিক মানুহবিলাককে বৌদ্ধ বুলিছে, আৰু সেইবিলাকক মাৰিব। আৰু সবাকো মাৰিবা বৌদ্ধ গণ যত আছে, কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে। এই যিবিলাক সৎ লোক আছে এইবিলাকক নেমাৰি লৈ গৈ আকৌ সত্য যুগত বহুৱাই দিবগৈ, তাৰ পৰা আৰম্ভ কৰাব। কলি যুগত চব নমৰে। এতিয়া এইবছৰৰ কলিতটোতো আৰু নমৰে বেছি মানুহ, অলপমান যুদ্ধ চুদ্ধ কিছুমান হ'ব খেলি মেলি, কিন্তু এই পৃথিৱী ধ্বংস একেবাৰে নহয়। কেলে? সত্য ত্ৰেতা দ্বাপৰ কলি, এই চাৰিটা কিন্তু এটা চতুৰ্যুগ বুলি কয়, মিলাই এটা যুগ। সত্য ত্ৰেতা দ্বাপৰ কলি, সত্য ত্ৰেতা দ্বাপৰ কলি, এনেকৈ 28টা যেতিয়া হ'বগৈ, 28 নম্বৰ কলি, তাৰপিছতহে মহাপ্ৰলয় হ'ব। এতিয়া কিন্তু 27 নম্বৰটো চলি আছে, 27th। এইবাৰটোত আপোনালোক কোন নমৰে? ভাল কাম কৰক, ঈশ্বৰৰ নাম লওক, চৰিত্ৰ গঠন কৰক, ভিতৰখন পবিত্ৰ কৰক, আপোনালোকক নি পেলাই আকৌ সত্য যুগ আৰম্ভ কৰাব। ভয় খাব নালাগে শইকীয়া ডাঙৰীয়া, ডোণ্ট বি এফ্ৰেইড অফ। শইকীয়া ডাঙৰীয়া চকুলো তৎক্ষণাতে ওলায়, কিবা এটা ক'বই নোৱাৰি চকুলো ওলালে। ছোৱালীজনীয়ে মনত পৰাৰ লগে লগে ফটোখন চাই চাই কান্দি থাকে। এই অৱস্থা। আমাৰ ৰিদীপৰ কি হ'ব মই ক'ব পৰা নাই। ৰিদীপৰ কি হ'ব মই ধৰিব পৰা নাই। শইকীয়া ডাঙৰীয়া সোনকালে নমৰে, এই শৰীৰটো যাব, কিন্তু আপোনালোকে আকৌ গৈ সত্য যুগৰ পৰা আৰম্ভ কৰিবগৈ। এতিয়া মানুহে কয় যুগ চাৰিটা আছে, চাৰিটা নহয় 5টা যুগ। এটা হ'ল আদি সত্য যুগ। আদি সত্য যুগ আটাইতকৈ ভাল। আৰু সত্য যুগত অলপমান দুজা আছে, অলপ খেলি মেলি আছে। 12 অনা ঠিক আৰু 4 অনা এই বেঠিক। ত্ৰেতা যুগত হ'ল এইটো, মানে আধা আধা। ৰাৱণৰ নিচিনা মানুহ আছিল, কুম্ভকৰ্ণৰ নিচিনা মানুহ আছিল, বা আদি আদি। আৰু এই দ্বাপৰ যুগত 4 অনা থাকিলগৈ, আৰু 12 অনা বেয়া হৈ গ'ল। আৰু কলি যুগত আহি বৰ মুস্কিল, অলপমানহে ৰ'লগৈ, এপইচা দুপইচা। হ'লেও এটা বৰ ভাল কথা আছে, ইয়াত চব বেয়া কৰিলে আপুনি ৰাম নাম ল'ব পাৰিলে মৃত্যুৰ সময়ত। জনম জনম যোগী যতন কৰাহি, অন্তকাল ৰাম নাম নহি আৱহি। এইটো মুস্কিল, কিন্তু যাচু নাম যা পত একবাৰা, উতৰহি নৰ ভৱ সিন্ধু পাৰা। গোস্বামী তুলসীদাসে কৈছে,
যাৰ নাম এবাৰ ল'লেও আপুনি কিন্তু ভৱসাগৰ পাৰ হৈ গুচি যাব। ইমান শক্তি নামত আছে। তাক ভয়ে নচাৰিবা মাধৱৰ কথা, শাস্তা ঈশ্বৰৰ হৰি আচন্ত সৰ্বথা। শাস্তা মানে কি? তালবীয়া স আকাৰ দন্তীয়া হয়তয় আস্ত আৰু আকাৰ। শাস্তা মানে শাস্তি দিয়া, মানে শাস্তি দিয়াই নহয়, নিয়মন কৰা ভগৱান। যি বেয়া কৰিব শাস্তি দিব আৰু যি ভাল কৰিব তাক উপহাৰ দিব, এনেকুৱা যিজন শক্তিশালী তেওঁৰ নাম হ'ল শাস্তা। ধন জন জীৱন যৌৱন গৰ্ব ত্যাজ্য। ধন, জন, জীৱন, যৌৱনৰ গৰ্বটো এৰি দিব লাগে। যদি আপোনাক ধুনীয়া কৰিছে ভগৱানক ধন্যবাদ দিয়ক, স্বাস্থ্যৱান কৰিছে ভগৱানক ধন্যবাদ দিয়ক। আপুনি নিজেতো ধুনীয়াটো হোৱা নাই, কিন্তু জন্ম লওঁতে গৰ্ভৰ ভিতৰত আপুনি ধুনীয়া হৈ যদি আহিছেও, এইটো ঈশ্বৰে কৰিছে। আপোনাৰ নিজৰ কোনো পুৰুষাৰ্থ নাই। মই কেলে ক'লা হ'লোঁ আৰু আমাৰ স্বামীজী কেলে বগা হ'ল? ন স্বামীজীৰ কিবা তাত হেৰি আছে, নিজৰ পুৰুষাৰ্থ আছে, নহয় মোৰ কিবা পাপ আছে। কিবা আছে যদি ক'ব নোৱাৰোঁ, ভগৱানে দিছে মোক এনেকৈ। কি কৰিব? গতিকে এই গোটেই যিবিলাক আছে, ধনেও বৰ মুস্কিল কৰে, জনেও মুস্কিল কৰে, বেছিকৈ মানুহ থাকিলেও মুস্কিল। জীৱন যৌৱন এই গোটেইবিলাক অতি সোনকালে গুচি যোৱা বস্তু। এতিয়া কি কৰিবলৈ কৈছে? পৰম বান্ধৱ জানি মাধৱক পূজা, সবে যাব কৃষ্ণ ৰব বব প্ৰেম ধাৰা, সবে যাব কৃষ্ণ ৰব বব প্ৰেম ধাৰা, কৃষ্ণ শেষাৰথী হ'ব হ'ব ধ্ৰুৱ তাৰা, হ'ব ধ্ৰুৱ তাৰা। এতিয়া আমাৰ কি হ'ল? চব ফান ফান। Yes, I understand. Finish. কৃষ্ণৰ কিংকৰে কহে অনন্ত কন্দলি, কৃষ্ণ বোলা গল মেলি দূৰ শোক কলি। ডিঙিটো একদম খুলি পেলাই কৃষ্ণৰ নাম লোৱা প্ৰথম অৱস্থাত। পিছত লাহে লাহে মুখৰ ওঠ দুখনৰ ভিতৰত হ'ব, এইটো উপাংশু বুলি কয়। আৰু শেষত হৃদয়ত ল'ব লাগিব, এইটো হ'ল ভাৱাত্মক নাম। ভাৱাত্মক নামহে সঁচা। লাহে লাহেতো অভ্যাস কৰি আমাৰ নাহে, এইকাৰণে জবৰদস্তি কৰি আমি ৰাম ৰাম কৃষ্ণ কৃষ্ণ ডাঙৰ ডাঙৰকৈ ক'বলগীয়া হৈছে। সাধনালৈ যেতিয়া আহিব নামৰ, তেতিয়া কেৱল উপাংশু ৰাম 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 অলপ শব্দ হৈছে, মানুহে শুনক নুশুনক। তাৰপিছত এনেকুৱা অৱস্থা হ'ব, আপুনি শান্ত হৈ গ'লে ভিতৰত নাম চলি আছে। এইটো মই নাই কোৱা, কিন্তু হৰি ভক্তি সৰোবৰে, হৰি ভক্তি সৰোবৰত সন্তোষ অমৃত জলে, কৃষ্ণ পাদ পদ্ম প্ৰকাশয়, ৰাম নাম ৰাজহংস চানিয়া আৰাও কৰে,
শুনি অতি কৌতুক মিলয়। আপুনি ৰাম নাম ল'ব নালাগে আচলতে। ৰাম নাম কেৱল চাব লাগে। ইউ আৰ টু ডিস্কভাৰ। ভিতৰত আপোনাৰ ৰাম নাম এখন সৰোবৰত আছে। কৃষ্ণৰ পাদ পদ্ম প্ৰকাশ কৰিয়ে আছে। তাত ৰাজহংসবিলাকে চানি একেলগে গোট খাই লৈ গোটেই চিঞৰি আছে কি? ৰাম 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 ৰাম, কৃষ্ণ কৃষ্ণ কৃষ্ণ, হৰি 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 কৰিয়ে আছে। শুনি এটি কৌতুক মিলয়। শুনিবৰ আনন্দ পোৱা যায়। আমি নাম শুনিব লাগে। উই আৰ লিষ্টেন টু ইট, উই আৰ টু ডিস্কভাৰ ইট এণ্ড উই শুড চাৰেণ্ডাৰ টু ইট। নামক প্ৰথমতে আৱিষ্কাৰ কৰিব লাগে। নাম শুনিব লাগে। আপুনি গাব নালাগে, শুনিব লাগে আৰু সেই নামত নিজক সমৰ্পণ কৰি দিব লাগে। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে। ৰাম মোক ৰক্ষা কৰি চৰণে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন তৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। ৰাম তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। কৃপাৰ সাগৰ দেৱকী নন্দন পুৰী মন ৰকাম, ভকতৰ সংগ সদানুগোচোক, মুখেতো আগু নাম। ৰাম ভকতৰ সংগ সদানুগোচোক, মুখেতো আগু নাম। কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ পৰম পুৰুষ পৰমেশ্বৰ কৃপালু, তেখেতৰ কৃপাত দুজনা গুৰুৰ মাৰ্গদৰ্শনত সমস্ত ৰাইজৰ সহযোগত আশীৰ্বাদত আমি এই যে 7 দিন ভাগৱত পঢ়া হ'ল 12 ঘণ্টা কৰি, তাৰ আজি আমাৰ সামৰণি উৎসৱ। এতিয়া আমাৰ আচলতে মূল আমি কৰিছিলোঁ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা 17 তাৰিখলৈকেতো আমাৰ তাত বহু ৰাইজে আইসকলে প্ৰতিদিনাখনেই আহে, 1000-1200 আহে, ইয়াতে ভোজনো পায়। এইটো আমি আমাৰ আন্তৰিক মণ্ডলৰ কাৰণে এইটো আমি ৰাখিছিলোঁ। এইটো আজি পূৰা হৈছে। আমাৰ সমস্তজনকে আমি ধন্যবাদ জনাইছোঁ। আইসকলেও বহুত কষ্ট কৰিলে, ভাই ভনীসকলেও বহুত কষ্ট কৰিলে। সমস্তজনকে আমি ধন্যবাদ দি দুজনা গুৰুৰ চৰণত সেৱা জনাই পৰম পুৰুষ পুৰুষোত্তম শ্ৰীকৃষ্ণৰ চৰণত সমস্ত অৰ্পণ কৰি আমি সেৱা জনাইছোঁ। ঔ হৰি ঔ ৰাম হৰি সন্তোষৰথী। কায়েন বাচা মনসেন্দ্রিয়ৈর্বা বুদ্ধ্যাত্মনা ভানুসুত স্বভাবা, করোমি যৎ যৎ সকলম পরস্मै
নাৰায়ণায়েতি সমৰ্পয়ামি তৎ। আমাৰ কায়েৰে মনেৰে বাক্যৰে বা আমাৰ অসংস্কাৰী স্বভাৱৰ কাৰণে যিবিলাক ভুল হৈ গৈছে, এই সকলো ভুলৰ ক্ষমা বিচাৰি ভগৱান শ্ৰী নাৰায়ণৰ চৰণত আমি আমাৰ সমস্ত পুণ্য আমি অৰ্পণ কৰিলোঁ। হৰি ওম ওম তৎসৎ ওম ওম তৎসৎ হৰি ওম ওম তৎসৎ হৰি ওম কৃষ্ণ।